নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 5 বিয়োগ। আজি আমি এই পাঠটোৰ ৰৈ থকা অংকৰ পৰা আলোচনা কৰিম। পাঠটো চাই ভাল পালে লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটো আলোচনা কৰোঁ। মৃৎশিল্প দীপাৱলীৰ বাবে ৰাজেন খুৰাই ৰং বিৰঙৰ চাকি তৈয়াৰ কৰিলে। তেওঁ 455 গছি চাকি বিক্ৰীৰ বাবে বজাৰলৈ লৈ গ'ল। নিতা পেহীয়ে তেওঁৰ পৰা 18 গছি চাকি কিনিলে। এতিয়া ৰাজেন খুৰাৰ হাতত কিমান গছি চাকি থাকিব? এইটো ৰাজেন খুৰাই 455 গছি চাকি তৈয়াৰ কৰি বজাৰলৈ লৈ গৈছিল। এইটো নিতা খুৰী কেই গছি 18 গছি চাকি কিনিলে। ইয়াক আমি বিয়োগ আকাৰে কেনেকৈ উপস্থাপন কৰিম সেইটো চাম আমি। চাকি আছিলে 455 গছি। এইটো একক দশক শতক 455। এতিয়া একক স্থানত 5 আছে, গতিকে 5টা চাকি কৰিলোঁ আৰু দশক স্থানত আমাৰ 5 10 আছে, মানে এডালত এই এডাল কাঠিত আমি 10টাকে চাকিত ধৰিছোঁ। এনেকৈ 5ডাল লাঠি কৰিলোঁ আমি চাকিৰ, আৰু ইয়াত এটা বান্ডলত 100টাকে চাকি আছে। 4টা বান্ডলত 400 চাকি আছে। 18 গছি চাকি বিক্ৰী কৰাৰ পাছত কিমান গছি চাকি থাকিল চাওয়া। আমাৰ মুঠ চাকি আছিল 455। ইয়াত এককত 5টা, দশকত আমাৰ 50টা, মানে 5 10, এই এডাল 1 10, মানে এডালত 10টাকে আছে। আৰু এই এটা বান্ডল 4টা বান্ডল আছে, এটাত 100, এটা বান্ডলত 100কে, মানে 100টাকে চাকি আছে। এতিয়া একক দশক শতক, যেহেতু আমাৰ 18টা চাকি নিলে, 18টা চাকি আমি বাদ দিব লাগিব। এতিয়া চোৱা, ইয়াত 5টা আছে, 5ৰ পৰা আমাৰ যদি 18টো আমি তলত লিখোঁ, 5ৰ পৰা আমি 18 বাদ দিব নোৱাৰোঁ। তেতিয়া কি কৰিম আমি? ইয়াৰ পৰা 10টা চাকি ইয়াত আনিম। গতিকে ইয়াৰ পৰা যদি 10টা চাকি আনো, তেতিয়াহ'লে কিমান হ'ব? 15টা। 15টাৰ পৰা যদি 8টা চাকি বাদ দিওঁ, তেতিয়া থাকিব 7টা। তাৰপিছত ইয়াত থাকিলে আমাৰ 4টা 10। এটা 10টো লৈ আহিলোঁ। 4টা 10ৰ পৰা আমি যদি এটা 10 বাদ দিওঁ, তেতিয়া থাকিব 3টা 10। মানে 10ৰ এটা লাঠি কি হ'ব? কাটা যাব। এইটো আমাৰ ধুনীয়াকৈ ইয়াত দেখাই দিছে। চাওক, 10ৰ এডাল লাঠি কাটা গ'ল, আৰু ইয়াত আমি 15টাৰ 8টা কাটি দিলোঁ। এতিয়া আমি কি পালোঁ? যে একক স্থানত আমি 7 পাম, আৰু দশক স্থানত 3 10 পাম, আৰু ইয়াত 4। গতিকে 15ৰ পৰা 8 গ'লে 7 হ'ব, 4ৰ পৰা 1 গ'লে 3 হ'ব। এতিয়া মুঠ পাম আমি 437টা চাকি। মানে 455ৰ পৰা যদি আমি 18 বিয়োগ কৰোঁ, আমি পাম 437। এতিয়া বিয়োগ কৰোঁ আহা একক। এতিয়া 2 এককৰ পৰা 6 একক বিয়োগ কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আমি কি কৰিম? দশকৰ পৰা 1 10 ঠাৰি আনিম। ইয়াত 1 10 অনাৰ লগে লগে 2ৰ লগত যোগ হ'ব। 1 10ৰ লগত 2 যোগ হ'লে 12 হ'ব। 12ৰ পৰা যদি আমি 6 একক বাদ দিওঁ, 6 থাকিব। ইয়াত 2 10 থাকিলে 2 10ৰ পৰা এটা 10 যদি বাদ দিওঁ, তেতিয়াহ'লে 1 থাকিব। এতিয়া 1 শতকৰ তলত একো নাই, গতিকে 1 শতকে হ'ব। ঠিক একেদৰে 5ৰ পৰা 7 বিয়োগ কৰিব নোৱাৰি। ইয়াৰ পৰা 1 10 আনিলোঁ, 15 হ'ল, মানে 1 10, ইয়াৰ পৰা 1 10 10 আহিল, আৰু ইয়াত 5, 10 পাছে 15, বা আমি 1 আনিলোঁ বুলি ধৰিলোঁ, 1টো ইয়াৰ লগত এনেকৈ লগালোঁ, 15 হ'ল। 15ৰ পৰা 7 গ'লে 8। ইয়াত থাকিলে 3, মানে 3 10, 3 10ৰ পৰা 2 10 গ'লে, মানে বাদ দিলে 1 10 থাকিব। ইয়াৰ শতকৰ তলত একো নাই, গতিকে 3 শতকে হ'ব। ঠিক একেদৰে ইয়াত 11 হ'ব, মানে 1 10 আনিলে 1 10 1 11 হ'ল। 1 10 11ৰ পৰা 9 যদি বাদ দিওঁ, তেতিয়াহ'লে আমাৰ
2 হ'ব মানে 11 একৰ পৰা 9 একক বাদ দিলে 2 একক হ'ব ইয়াত থাকিলে 3 মানে 3 দ পৰা 3 দ গলে তেতিয়া হলে থাকিব 0 আৰু ইয়াত 6 শতক আছিল 6 শতকটো এজ ইট ইজ 6 বহিব এতিয়া তপন ককাই ৰাজেন খুৰাৰ পৰা 189 গছি চাকি কিনিলে ৰাজেন খুৰাৰ ওচৰত এতিয়া কিমান গছি চাকি থাকিব চাওহা 189 গছকি চাকি 18 গছি চাকি যোৱাৰ পিছত আমাৰ তাত আছিলে 437 গছি চাকি এই 437 গছি চাকিৰ পৰা আমাৰ কিমান হ'ব 189 গছি চাকি আমি বাদ দিব লাগিব প্ৰথমতে চাও ইয়াত কিমান আছিলে 7 আছিলে 7ৰ পৰা আমি 9 বাদ দিব লাগিব এই দটো ইয়াত আনিলো মানে ইয়াত কিমানটা হল আগতে 7টা আছিলে ইয়াত এক দ আনিলো 17টা চাকি হল এতিয়া এই 17টাৰ পৰা এই 9টাটো কি কৰিব লাগিব বাদ দিব লাগিব 17ৰ পৰা যদি 9টা চাকি বাদ দিও তেতিয়া হলে আমাৰ থাকিব 8টা চাকি ইয়াত থাকি গল 2 দ মানে এক দ লৈ অহাত ইয়াত 2 দ থাকি গল এতিয়া 2 দৰ পৰা 8 দ বিয়োগ কৰিব লাগে গতিকে যেহেতু 2 দটো সৰু 8 দ বিয়োগ নে যায় তেতিয়া হলে এই হৰ পৰা 100 আনিব লাগিব 100 আনিলে 100ত কেইটা দ থাকে আমাৰ 10টা দ থাকে আগতে ইয়াত 2 দ আছিল 10টা দ আৰু 2টা দ লগ লাগি কিমান হ'ব 12টা দ 12টা দৰ পৰা যদি আমি 8টা দ কাটি দিও তেতিয়া হলে আমাৰ থাকিব 4টা দ গতিকে ইয়াত কি হ'ব আমাৰ 4 হ'ব আৰু ইয়াত শতক 4টা আছিল এটাটো ইয়াত আমি লৈ আহিলো গতিকে ইয়াত 3টা থাকিব 3 পৰা 1 যদি আমি কাটি দিও তেতিয়া হলে 2 থাকিব তো প্ৰথমতে আমি এককটো কাটিলো 8 পালো তাৰ পিছত ইয়াত দেখালে আমি 100 ইয়াৰ পৰা লৈ আহিলো লৈ অহাৰ ফলত আমাৰ কিমান হল ইয়াত 12টা হল দৰ লাঠি 12 ডাল হল এতিয়া 12 ডাল পৰা আমি 8 ডাল কাটি দিলো 8 ডাল কাটাৰ লগে লগে আমাৰ 4 থাকিলে আৰু ইয়াত 400ৰ জায়গাত 300 হৈ গল 300ৰ পৰা 1 গলে আমাৰ 2 বাকি থাকিব এবাৰ 8 দ বিয়োগ কৰিম এটা একক দহক শতক আৰু শতক ইয়াত আমাৰ এটো 437টা আছিল এবাৰ শতকটো বিয়োগ কৰিব লাগে মানে এটা শতক কাটিব লাগে 3টা শতক আছিল 3টা শতকৰ পৰা যদি আমি এটা কাটি দিও তেতিয়া হলে 2 শতক থাকিব এটা মুঠ আমাৰ থাকিব 248 গছি চাকি আমি এনেকে চাকি সহায়ত মানে উপস্থাপন কৰিছো ছবি আঁকি ইয়াত থাকিলে 8টা আৰু ইয়াত 4 দ মানে 40টা আৰু ইয়াত 200 মানে 200টা মালাহতে খুৰাৰ পৰা 160 গছি চাকি কিনিলে খুৰাৰ ওচৰত এতিয়া কেই গছি চাকি থাকিল 248 গছি চাকি আছিল তাৰ পৰা 160 গছি যদি আমাৰ মালাহতে কিনে কিমান গছি চাকি থাকিব 88 গছি চাকি থাকিব মানে 8ৰ পৰা 0 গলে কি হ'ব 8 হ'ব মানে 8ৰ লগত মানে 0ৰ লগত যিকোনো সংখ্যা যদি বিয়োগ কৰো সেই সংখ্যাটোৱে হ'ব এতিয়া 8ৰ পৰা 0 বিয়োগ কৰিলো 8 হ'ল 4 দৰ পৰা 6 দ নে যায় ইফালৰ পৰা 200 আছে 200ৰ পৰা 100 আনিলো 100 আনতে আমাৰ 100ত থাকে 10টা দ আৰু ইয়াত 4টা দ আছিল 14টা দ হ'ল 14টা দৰ পৰা যদি আমি 6 বিয়োগ কৰো তেতিয়া হলে 8 থাকিলে গতিকে 1ৰ পৰা 1 দ আছিল 100 আছিল আৰু ইয়াতো 100 আছে 1 আছে 1 কাটিব বাইনিকেও ভাবি লব পৰা যে ইয়াত 4 আছে ইয়াৰ পৰা 1 আনিলো 1 আনাৰ লগে লগে আমাৰ কি হ'ল 14 হ'ল একটো লগ লগালো যোগ নহয় লগ লগালে কি হ'ব 14 হ'ব 14ৰ পৰা 6 গলে 8 কৰি চাওহা
একক দশক শতক আমি সদায় সোঁফালৰ পৰা অংক কৰি যাব লাগে এটা 2 ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰো ইয়াৰ পৰা আমি 1 আনিম 1 মানে 1 দ আনিম 1 দ আনিলে ইয়াত আমাৰ 12 হ'ব 12টা 1 হল 12টা 1 ৰ পৰা 8টা গলে আমাৰ 4টা থাকিল ইয়াত আমাৰ থাকিলে 3টা দ ইয়াৰ পৰা আমি 100 আনিলো মানে 1 আনিলো 1ত আমাৰ 10টা দ থাকিব 10টা দ আৰু 3 লগ লাগি 13 হল 13 ৰ পৰা 5 গলে 8 বা এনেকৈ ধৰিব পাৰি 1 আনিলো 1 টো লগ লগালে কি হ'ব 13 হ'ব 13 ৰ পৰা 5 গলে 8 ইয়াত থাকিলে 6 6 তাৰ পৰা 2টা গলে 4 ঠিক তেনেদৰে ইয়াতো 3 ৰ পৰা 4 না যায় 1 আনিলো 13 হল 13 ৰ পৰা 4 গলে 9 ইয়াত 1 থাকিলে শতকৰ পৰা 1 আনিলো মানে 100 আনিলো 100 আনতে আমাৰ ইয়াত এটা দ আছিলে 1 শতকত 10টা দ থাকে 11 হল 11 ৰ পৰা 7 গলে 4 ইয়াত থাকিলে 400 400 ৰ পৰা 300 গলে 1 এটা একক দশক শতক 1 ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰি 1 আনিলো 11 হল 11 ৰ পৰা 2 গলে 9 ইয়াত থাকিলে 3 ৰ পৰা 6 না যায় ইয়াৰ পৰা আমি কি কৰিলো শতকৰ পৰা 1 আনিলো 13 হল 13 ৰ পৰা 6 গলে 7 ইয়াত থাকিলে 300 300 ৰ পৰা 100 যদি আমি কাটি দিও 2 থাকিব ঠিক একেদৰে 0 ৰ পৰা 5 না যায় মানে বাওফালো মানে দশক স্থানৰ অংকৰ পৰা আমি কি আনিব লাগিব 1 দ আনিব লাগিব বাওহাতটো আমাৰ কি আছে 0 আছে তেতিয়া আমি শতকৰ পৰা আনিব লাগিব শতকৰ পৰা দশকলৈ প্ৰথমতে আমি 100 আনিলো 100 আনাৰ লগে লগে দশক স্থানত দ হল মানে 10টা দ হল এই 10টা দৰ পৰা এই একক স্থানলৈ এটা দ লৈ আহিলো ইয়াত দ হল আৰু এই দৰ পৰা 5 গলে আমাৰ থাকিল 5 আৰু ইয়াত 10টা দ আছিলে এটা দ যেহেতু আমি একক স্থানলৈ লৈ আহিলো ইয়াত থাকিলে 9টা দ 9টা দৰ পৰা 4টা গলে 5 থাকিব 5টা দ থাকিব ইয়াত 700 আছিল 100 আমি বাহুফালে লৈ আহিলো ইয়াত 6 থাকিলে 6 ৰ পৰা 2 গলে 4 থাকিব ঠিক একেদৰে আমাৰ 4 পৰা 7 না যায় বা দশকৰ পৰা আমি 1 আনিব লাগে দশকত যেহেতু 0 আছে আমি শতকৰ পৰা 100 আনিম 100 আনাৰ লগে লগে ইয়াত হল আমাৰ দ মানে 10 দ হল 10 দ পৰা 1 দ আনিলে আমাৰ ইয়াত হ'ব 14 14 পৰা 7 গলে 7 ইয়াত থাকিলে 9 9 পৰা 5 গলে 4 ইয়াত 2 আছিলে 2 পৰা 1 গলে 2 আৰু 2 পৰা 1 গলে 1 হ'ব মানে ইয়াৰ পৰা 1 আনিলো 14 হল 14 পৰা 7 গলে 7 ইয়াত 9 9 ৰ পৰা 5 গলে 4 আৰু ইয়াত 2 আছিলে 2 পৰা 1 গলে 1 ইয়াত 0 0 পৰা 8 না যায় 1 আনিলো 10 হল 10 পৰা 8 গলে 2 ইয়াত 0 হল ইয়াৰ পৰা 100 আনিলো মানে 1 আন 10 হল মানে 1 আনা বা 100 আনা বুলিও ধৰা 10 হল 10 পৰা 2 গলে 8 ইয়াত 8 আছিলে 8 পৰা 7 গলে 1 এতিয়া কৰো হা নাহৰৰ দেউতাকে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে 220টা ইটা আগবঢ়ালে তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হল কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল মানে ইটা 220টা আছিল মুঠ ইটা তাৰে নিৰ্মাণ কাৰ্য ব্যৱহাৰ কৰিলে 192টা এটা নিৰ্মাণ নোহোৱাকৈ কিমান ইটা থাকিল 220ৰ পৰা 192 বিয়োগ কৰিলে আমি নিৰ্মাণ নোহোৱা ইটা কেইটা থাকিল হেতু পাম নাহৰৰ দেউতাকে আগবঢ়োৱা ইটা হল 220টা ব্যৱহাৰ হোৱা ইটা 192টা এটা আমি বিয়োগ কৰিব লাগে 0 পৰা 2 না যায় ইয়াৰ পৰা 1 আনিলো 10 হল 10 পৰা 2 গলে 8 ইয়াত থাকিলে 1 বাওফালৰ পৰা মানে শতকৰ পৰা 1 আনিলো 11 হল 11 ৰ 9 গলে 2 এটা ব্যৱহাৰ নোহোৱাকৈ থকা ইটা হ'ব 28টা সাগৰে 300
45 টকাৰ ফলমূল কিনিলে মিঠাই কিনোতে ফলমূলতকৈ 168 টকা কমকৈ খৰচ কৰিলে মিঠাই কিনিবলৈ কিমান টকা খৰচ কৰিলে মানে এই 345 পৰা 148 টকা বিয়োগ কৰিলে আমাৰ মিঠাই কিনোতে কিমান টকা খৰচ হৈছিল এটো ওলাই যাব সাগৰে ফলমূল কিনি 345 টকাৰ ফলমূলতকৈ কম খৰচ কৰা টকাৰ পৰিমাণ 168 এতিয়া 5 পৰা 8 নে যায় 10 স্থানৰ পৰা 1 আনিলো 15 হল 15 পৰা 8 গলে 7 ইয়াত 3 থাকিলে 3 পৰা 6 নে যায় শতক স্থানৰ পৰা 1 আনিলো 13 হল 13 পৰা 6 গলে 7 ইয়াত 2 2 পৰা 1 গলে 177 টকা মিঠাই কিনোতে খৰচ হল সাগৰৰ 177 টকা ফার্ম এখনত 560টা কুকুৰা আছে তাৰে কিছু সংখ্যক কুকুৰা বিক্ৰী কৰাৰ পাছত ফাৰ্মখনত 283টা কুকুৰা থাকিল কিমানটা কুকুৰা বিক্ৰী কৰিলে মুঠ কুকুৰা 560টা আছিল 283টা কুকুৰা বাকি আছে মানে 560 পৰা 283 বিয়োগ কৰিলে আমি কিমান কুকুৰা বিক্ৰী কৰিলো হেতু ওলাই যাব ফাৰ্মখনত কুকুৰা আছে 560টা কুকুৰা বাকি থাকিল 283টা এতিয়া 0 পৰা 3 বিয়োগ কৰিব নোৱাৰি গতিকে বাওফালৰ পৰা 10 স্থানৰ পৰা 1 আনিম 1 আনিলে 10 হল 10 পৰা 3 গলে 7 আৰু ইয়াত 5 আছিল 5 পৰা 8 বিয়োগ কৰিব নোৱাৰি গতিকে আমি 1 আনিলো 15 হল 15 পৰা 8 গলে 7 ইয়াৰ পৰা যেহেতু ইয়াত 1 আনিছিলো ইয়াত 4 থাকিলে 4 পৰা 2 গলে 2 এতিয়া কুকুৰা বিক্ৰী কৰিলে 277টা কাজিৰঙাৰ কহৰা ক্ষেত্ৰত 310টা গড় আছিল তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়া পাহাৰৰ ওচৰলৈ গুচি গল কহৰা ক্ষেত্ৰত কেইটা গড় থাকিল যে 320ৰ পৰা 120টা আমি বিয়োগ কৰি দিলে কেইটা গড় থাকিল হেতু ওলাব কাজিৰঙাত কহৰাত গড় আছিল 310টা বুঢ়া পাহাৰলৈ যোৱা গড় 120টা তে কহৰা ক্ষেত্ৰত থকা গড়ৰ সংখ্যা হ'ব 0 পৰা 0 গলে 0 এটা 1 পৰা 2 না যায় ইয়াতে 1 আনিলো মানে 100 আনিলো 100 আনিলে 11 10 হ'ব 11 10 হ'ব 11 10 পৰা 2 10 গলে 9 থাকিব ইয়াত 200 আছিল 100 কাটিলে আমি 1 পাম গতিকে 190টা গড় কহৰা ক্ষেত্ৰত থাকিল মুখে মুখে বিয়োগ কৰোহা ক 26 বিয়োগ 8ক 6 আৰু 2 হিচাপে ভাগ কৰিছে 26ৰ পৰা 6 বিয়োগ কৰিলে 20 আৰু 20ৰ পৰা 2 বিয়োগ কৰিলে 18 ঠিক তেনেদৰে 23 বিয়োগ 7 3 আৰু 7ক 3 আৰু 4 হিচাপে ভাগ কৰিছে 23ৰ পৰা যদি 3 বিয়োগ কৰো তেতিয়া 20 হ'ব 23ৰ পৰা 4 বিয়োগ কৰিলে 19 হ'ব 35 বিয়োগ 8ক আমি 5 আৰু 3 হিচাপে ভাগ কৰিছো 5 3 8 মানে 35ৰ পৰা যদি আমি 5 বিয়োগ কৰো তেতিয়া হলে 30 থাকিব 35ৰ পৰা 3 বিয়োগ কৰিলে আমি 32 পাম এটো 5ক আমি 2 আৰু 6 হিচাপে এবাৰ লিখিলো ইয়াত আমি 4 4 হিচাপেও লিখিব পাৰিম আমি এনেকৈ দুটা ভাগ কৰি আমি বিয়োগ বিভিন্ন ধৰণে ওলাব পাৰো এতিয়া শুদ্ধ বিয়োগফল বিচাৰি উদ্যানলৈ যাবলৈ বিশালক সহায় কৰাৰ লগতে বিশালে যোৱা বাটটোত ৰং কৰোৱা এজন বিশাল শুদ্ধ বিয়োগ কৰি আমি যাবলৈ চেষ্টা কৰিম এনেকৈ বিশাল আহি প্ৰথম সংখ্যাটো পালে 634 আৰু 421 এতিয়া এককৰ পৰা 4 একক আৰু 1 একক বিয়োগ কৰিলে আমি পাম 3 একক গতিকে এই তিনিটা সংখ্যাত 3 কত আছে এটোৱে হ'ব লাগে 3 ৰ পৰা 2 বিয়োগ কৰিলে আমি পাম 1 4 ৰ পৰা 4 বিয়োগ কৰিলে পাম 2 গতিকে এনেকৈ গল এনেকৈ এক ষ্টেপ আগুৱাই যোৱাৰ পিছত এটো সংখ্যা বলো 732 ৰ পৰা 215 তে 2 ৰ পৰা 5 নে যায় 1 আনিলো 12 হল 12 ৰ পৰা 5 গলে 7 ইয়াত থাকিলে 2 ৰ পৰা 1 গলে 1 মানে 17 হল গতিকে 17 হোৱাৰ লগে লগে এটো হ'ব এটো 27 আছে 27 হোৱাৰ লগে 17 এনেকৈ গল
এটা 1 ৰ পৰা 1 গলে 0 3 ৰ পৰা 3 গলে 0 6 ৰ পৰা 5 গলে 1 গতিকে এনেকে বিচালে আহি কি পাব উদ্যানখন পাব পথালিকৈ বিয়োগ কৰো আহা পথালিকে এককৰ লগত একক বিয়োগ কৰিব লাগিব দহকৰ লগত দহক বিয়োগ কৰিব লাগিব শতকৰ লগত শতক এতিয়া 6 ৰ পৰা যদি 2 একক বিয়োগ কৰো আমাৰ থাকিব 4 8 ৰ পৰা যদি 3 দহ বিয়োগ কৰো থাকিব 5 আৰু 3 শতকৰ পৰা 1 শতক বিয়োগ কৰিলে থাকিব 2 এটা আমি এটো কেনেকৈ কৰিম বাকি কেটা নিজে কৰি চোৱা 6 ৰ পৰা যদি আমাৰ 4 একক বিয়োগ হয় তেতিয়া হলে থাকিব 2 8 ৰ পৰা 7 10 বিয়োগ হলে থাকিব 1 9 ৰ পৰা 9 একক গলে 0 4 ৰ পৰা 4 10 গলে 0 তো 2 ৰ পৰা 0 একক যেতিয়া 2 ৰ পৰা 0 একক বিয়োগ কৰিবা তেতিয়া থাকিব 2 তাৰ পিছত 7 ৰ তলত নাই গতিকে আমাৰ 7 টো হ'ব এটা 200 আৰু বিয়োগ 100 0 ৰ পৰা 0 একক গলে 0 0 10 ৰ পৰা 0 10 গলে 0 আৰু 200 ৰ পৰা 100 গলে 1 হ'ব ঠিক একেদৰে 0 এককৰ পৰা 5 একক নেযায় গতিকে ইয়াক আমি 1 আনিলো ইয়াত 10 হল 10 ৰ পৰা 5 গলে 5 ইয়াত থাকিল 4 4 ৰ পৰা 4 10 গলে 0 গতিকে 5 হ'ব এটো 0 ৰ পৰা 0 একক গলে 0 7 ৰ পৰা 6 গলে 1 5 ৰ পৰা 5 গলে 0 6 ৰ পৰা 5 গলে 1 5 ৰ পৰা 5 একক গলে 0 5 ৰ পৰা 5 10 গলে 0 300 ৰ পৰা যদি আমি 200 বিয়োগ কৰো 1 হ'ব আজিলৈ পাঠটো ইমানেই আছিল ধন্যবাদ